JRG ব্লগ লৈ সকলকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো মানি এণ্ড বেংকিংৰ ফাংচনছ অফ চেণ্ট্ৰেল বেংক অৰ্থাৎ কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীসমূহ। কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীসমূহ আলোচনা কৰাৰ আগতে আমি ছাত্ৰ-ছাত্ৰীসকলক কওঁ যে আমি কমাৰ্চিয়েল বেংকৰ যি কাৰ্য সেইসমূহ আলোচনা কৰিছো আগৰ ভিডিঅ'টোত আৰু লগত আমি আলোচনা কৰিছো ক্ৰেডিট ক্ৰিয়েশ্যন বাই কমাৰ্চিয়েল বেংক অৰ্থাৎ বাণিজ্যিক বেংকৰ ঋণ সৃষ্টিৰ প্ৰক্ৰিয়াটো। যিসকল ছাত্ৰ-ছাত্ৰীয়ে চোৱা নাই তেওঁলোকে নিশ্চয় ভিডিঅ'টো চালে খুব সহজেই কমাৰ্চিয়েল বেংকৰ সমূহ কাৰ্য তেওঁলোকে বুজি পাব। ঠিক আছে, আজি আমি আলোচনা কৰিম তেন্তে চেণ্ট্ৰেল বেংকৰ কাৰ্যাৱলীসমূহ। এতিয়া চেণ্ট্ৰেল বেংক অৰ্থাৎ কেন্দ্ৰীয় বেংক হৈছে যিকোনো অৰ্থনীতি এখনৰ সকলোতকৈ মুখ্য যিটো বিত্তীয় অনুষ্ঠান বা সকলোৰে ওপৰত যিটো অনুষ্ঠান বিত্তীয়, সেই বিত্তীয় অনুষ্ঠানটো হৈছে কি কেন্দ্ৰীয় বেংক। অৰ্থাৎ কেন্দ্ৰীয় বেংকটো প্ৰতিখন দেশৰ কেন্দ্ৰীয় বেংক হৈছে কি সেই দেশখনৰ যিখিনি বিত্ত সম্পৰ্কীয় বা অৰ্থনীতি সম্পৰ্কীয় যি আলোচনা, মুদ্ৰা সম্পৰ্কীয় যি আলোচনা, এই সকলোৰে কেন্দ্ৰবিন্দু বা সকলোৰে নিৰ্ধাৰণ কোনে কৰে? চেণ্ট্ৰেল বেংকে কৰে। গতিকে প্ৰতিখন দেশতে কি হৈছে চেণ্ট্ৰেল বেংক আছে আৰু বিশেষভাৱে আমি জানো আমাৰ ভাৰতবৰ্ষৰ যিটো কেন্দ্ৰীয় বেংক সেইটো হ'ল কি ৰিজাৰ্ভ বেংক। ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা হৈছিলে 1935ত। ছাত্ৰ-ছাত্ৰীসকলে মনত ৰাখিব। ঠিক একেদৰে আমি যদি চাওঁ বিশ্বৰ বিভিন্ন দেশৰ আমি চেণ্ট্ৰেল বেংকসমূহৰ যদি আমি কেতিয়াবা কুৱেশ্যন আনচাৰ দিবলগীয়া হয় তেতিয়া আমি চাব পাৰোঁ। প্ৰথম আমি ইংলেণ্ডৰ চাওঁ। ইংলেণ্ডৰ যিটো চেণ্ট্ৰেল বেংক তাক কোৱা হয় বেংক অফ ইংলেণ্ড। নেক্সট আহিলে ফ্ৰান্সৰ যি চেণ্ট্ৰেল বেংক সেইটো কোৱা হয় দ্য বেংক অফ ফ্ৰান্স। নেক্সট ফেডাৰেল ৰিজাৰ্ভ ছিষ্টেম যিটো কোৱা হয় এইটো USA আমেৰিকাৰ কি হৈছে ফেডাৰেল ৰিজাৰ্ভ ছিষ্টেম। গতিকে এইকেইটা আমি ঠাউকতে কৈ থলোঁ। এতিয়া আমি চাওঁ যে চেণ্ট্ৰেল বেংক এটাৰ অৰ্থাৎ দেশ এখনত বিশেষভাৱে কেন্দ্ৰীয় বেংক এটাৰ প্ৰয়োজনীয়তা কিয় বা কেন্দ্ৰীয় বেংক এটা গঠন কৰাৰ উদ্দেশ্য কি? যে দেশ এখনৰ যি বিত্তীয় কাৰ্যক্ৰমণিকা, যি মৌদ্ৰিক নীতি, যি মুদ্ৰা ছপা কৰাৰ পদ্ধতি, এই সকলো আলোচনা কৰিবৰ বাবে কি হৈছে এটা কেন্দ্ৰীয় বেংক থাকে। মানে সকলো নীতি নিৰ্ধাৰণ কৰিবৰ বাবে মুদ্ৰা সম্পৰ্কীয় সকলো নীতি নিৰ্ধাৰণৰ বাবে মুদ্ৰা ছপা কৰাৰ বাবে কি হৈছে এটা কেন্দ্ৰীয় বেংকৰ প্ৰয়োজন হয়। এতিয়া সেই উদ্দেশ্য আগত ৰাখি কি হৈছে দেশ এখনত কেন্দ্ৰীয় বেংক এটাৰ গঠন হয় বা দেশ এখনত কেন্দ্ৰীয় বেংক এটাৰ সৃষ্টি হয়। এতিয়া আমি প্ৰথম চাওঁ ফাংচনছখিনি কি কি। আমি যিহেতু কৈছোঁৱে যে কেন্দ্ৰীয় বেংকে কি কৰে, কেন্দ্ৰীয় বেংকে মুদ্ৰা ছপা কৰে। গতিকে কেন্দ্ৰীয় বেংকৰ প্ৰথম আৰু মুখ্য কাৰ্যটোৱে হৈছে কি কাৰেঞ্চি অথৰিটি অৰ্থাৎ নোট ছপা কৰা। যে দেশ এখনত কি মুদ্ৰা প্ৰচলন হ'ব, দেশখনৰ মুদ্ৰাৰ প্ৰচলনৰ পদ্ধতি কি হ'ব বা কেনেকুৱা ধৰণৰ মুদ্ৰা ছপা কৰিব সেই সম্পৰ্কে সকলো অথৰিটি কাৰ হাতত থাকে? চেণ্ট্ৰেল বেংকৰ হাতত থাকে। এতিয়া কেন্দ্ৰীয় বেংকে তেনে কি কৰে? নোট ছপা কৰে। এতিয়া আমি জানো যে ভাৰতবৰ্ষত কি হৈছে সকলো কাগজী নোট কেন্দ্ৰীয় বেংকে ছপা কৰে মাত্ৰ এটকীয়া নোটখনৰ বাহিৰে। লগতে যিবিলাক কইনছ হয় কইনছবিলাক কি হয় ফাইনেন্স অফ মিনিষ্ট্ৰীৰ দ্বাৰা ছপা কৰা হয় গভৰ্ণমেণ্টৰ আণ্ডাৰত। গতিকে আমি জানো যে ভাৰতবৰ্ষত কি হৈছে সকলো মুদ্ৰা ছপা কৰে কোনে? ৰিজাৰ্ভ বেংকে। মাত্ৰ এটকীয়া কাগজৰ নোটখন আৰু যিবিলাক কইনছ সেই কইনছবিলাক কি হৈছে চৰকাৰৰ আণ্ডাৰত ছপা হয়। ঠিক আছে, গতিকে এই যিটো অথৰিটি মানে চেণ্ট্ৰেল বেংকক কি হৈছে চেণ্ট্ৰেল বেংকৰ ওপৰত সম্পূৰ্ণ অধিকাৰ থাকে। চেণ্ট্ৰেল বেংকৰ সম্পূৰ্ণ অধিকাৰ থাকে নিজস্বভাৱে নোট ছপা কৰাৰ ক্ষেত্ৰত। কিন্তু এটা কথাও ছাত্ৰ-ছাত্ৰীসকলে জানিব লাগিব যে এই নোট ছপা কৰাৰ বিপৰীতে কি কৰে চেণ্ট্ৰেল বেংকত এটা জমা ৰাখে। সেই জমাটো কি হয় সোণ ৰাখিব পাৰে। যিমানখিনি মুদ্ৰা নোট ছপা কৰে তাৰ বিপৰীতে সম পৰিমাণৰ কি কৰা হয় সোণ জমা ৰখা হয় বা বৈদেশিক মুদ্ৰা জমা ৰখা হয় বা বৈদেশিক যিবিলাক চুক্তিপত্ৰ সেইবিলাকো জমা ৰখা হয়। সেই কথাটো ছাত্ৰ-ছাত্ৰীসকলে মন কৰিব। তেতিয়াহে কি হয় মুদ্ৰাটোৰ আচলতে ভেলু থাকে। গতিকে আমি যে মুদ্ৰাৰ বিভিন্ন প্ৰকাৰসমূহ আলোচনা কৰোঁতে আমি সেই কেনেকুৱা ধৰণৰ মুদ্ৰা কি বুলি কোৱা হয় অৰ্থাৎ এটা মুদ্ৰা ছপা কৰি মাৰ্কেটত এৰি দিয়াৰ বিনিময়ত যদি কিছু সঞ্চয় থকা হয় সেই মুদ্ৰা কি বুলি কোৱা হয় আমি সেই সম্পৰ্কে আলোচনা কৰিছোঁ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে মুদ্ৰাৰ বিভিন্ন প্ৰকাৰসমূহ চোৱা নাই সেই ভিডিঅ'ত তেওঁলোকে চালে নিশ্চয় সকলো কথা পুংখানুপুংখভাৱে বুজি পাব। এতিয়া আমি চাওঁ যে চেণ্ট্ৰেল বেংকে যিটো আমি কৈছোঁ যে তেওঁলোকৰ অথৰিটিটো ক'ত থাকিব? নোট ছপা কৰাত। এতিয়া এই যে নোট ছপা কৰাৰ অথৰিটিটো তেওঁলোকৰ হাতত থাকে তাৰ সুবিধাবিলাক কি কি আমি চাওঁ।
এডভান্টেজেছখিনি হ'ল ইউনিফৰ্মিটি ইন নোট। এতিয়া যদি আমাক সকলোকে নোট ছপা কৰাৰ অধিকাৰ দিলেহেঁতেন বা ভাৰতবৰ্ষৰ ব্যক্তি বিশেষক নিদি যদি ভাৰতবৰ্ষৰ ব্যৱসায়িক বেংকবিলাকেও যদি নোট ছপা কৰাৰ সুবিধা পালেহেঁতেন তেতিয়া কি হ'লহেঁতেন? তেতিয়া নিশ্চয় নোটৰ ক্ষেত্ৰত আমি যেতিয়া নোট এটাৰ এতিয়া নোট এটাক লৈ আমি যিমান মানুহ নোট এটা বিচাৰি বা নোটটোৰ যি স্কেয়াৰচিটি হয় সেই কথাটো কি হৈছে কেতিয়াও নাথাকিলহেঁতেন। তেতিয়া কি হ'লহেঁতেন? নোটটোৰ মাজত মানে যিটো ইউনিফৰ্মিটি সমজাতীয়তা কেতিয়াও নাথাকিলহেঁতেন। বিভিন্ন বেংকে বিভিন্ন ধৰণৰ নোট ছপা কৰিলেহেঁতেন। তেতিয়াহ'লে কি হৈছে? নোটটো সকলোৰে সাৰ্বজনীন গ্ৰহণযোগ্যতা যিটো মুদ্ৰা এটাৰ বিশেষ বৈশিষ্ট্য সেই বৈশিষ্ট্যটো নিশ্চয় নাথাকিলহেঁতেন। আৰু তেতিয়া কি হ'লহেঁতেন? মুদ্ৰাৰ যি গ্ৰহণযোগ্যতা সেই গ্ৰহণযোগ্যতাটো নাথাকিলে সি কেতিয়াও মুদ্ৰাও নহ'লহেঁতেন। গতিকে এই যে চেণ্ট্ৰেল বেংকক অৰ্থাৎ কেন্দ্ৰীয় বেংকক যে মুদ্ৰা ছপা কৰাৰ অধিকাৰটো দিয়া হৈছে তাৰ প্ৰথম সুবিধাটো হ'ল কি? আমি যিসমূহ নোট ব্যৱহাৰ কৰোঁ সেই নোটবিলাক কি হৈছে? সমজাতীয় হোৱাৰ মূল কাৰণ হৈছে যে অকল চেণ্ট্ৰেল বেংকে কি কৰে? নোট ছপা কৰে। নেক্সট হ'ল ইনফ্লুৱেঞ্চ মানি ছাপ্লাই। এতিয়া বিভিন্ন বেংকে যদি বিভিন্ন ধৰণৰ নোট ছপা কৰি দিয়ে তেতিয়াহ'লে ই মুদ্ৰাত আমাৰ যিটো মুদ্ৰাৰ যোগান ব্যৱস্থা সেই যোগান ব্যৱস্থাত কেনেকুৱা প্ৰভাৱ পেলাব? নিশ্চয় সি কি হ'ব? এটা অস্থিৰ প্ৰভাৱ পেলাব। গতিকে মুদ্ৰাৰ যোগানত কোনে প্ৰভাৱ পেলাব বিশেষভাৱে কেন্দ্ৰীয় বেংকৰ যি মুদ্ৰা ছপা বা নোট যি ছপা কৰে সেই নোট ছপা কৰা যিটো ব্যৱস্থা সেইটোৱে কি কৰিব? মুদ্ৰাৰ যোগানত ই প্ৰভাৱ পেলাব। গতিকে মুদ্ৰাৰ যোগান বৃদ্ধি কৰা উচিত নে মুদ্ৰাৰ যোগান হ্ৰাস কৰা উচিত সেই ক্ষেত্ৰত সঠিক সিদ্ধান্ত কোনে ল'ব পাৰে? সেইকাৰণে কেন্দ্ৰীয় বেংকে ল'ব পাৰে, যিহেতু তেওঁলোকেই কি হৈছে? মুদ্ৰা ছপা কৰে। আৰু নেক্সট এডভান্টেজটো হ'ল এনচিয়ৰ্ছ পাব্লিক ফেথ। যিহেতু মুদ্ৰা যদি সকলোৱে মুদ্ৰা ছপা কৰে তেতিয়াহ'লে কি হৈছে? মানুহৰ জনসাধাৰণৰ কি হ'ব? মুদ্ৰাৰ সম্পৰ্কত যি বিশ্বাসযোগ্যতা সেই বিশ্বাসযোগ্যতা নাইকিয়া হ'ব। যিহেতু মুদ্ৰাৰ অন্যতম বৈশিষ্ট্য বিশ্বাসযোগ্যতা। আমি সকলোৱে মুদ্ৰা বুলি আমাক এখন কাগজ দিলে আমি কেতিয়াও সেইখন গ্ৰহণ নকৰোঁ। গতিকে যদিহে চেণ্ট্ৰেল বেংকে অকল চেণ্ট্ৰেল বেংকে যদি কি নকৰিলেহেঁতেন? মুদ্ৰা ছপা নকৰিলেহেঁতেন তেতিয়াহ'লে মুদ্ৰাৰ বিশ্বাসযোগ্যতাও নাথাকিলেহেঁতেন। ইয়াৰ নেক্সট এণ্ড লাষ্ট যিটো এডভান্টেজ সেইটো হ'ল হেল্প ষ্টেবিলাইজেশ্যন অফ ইণ্টাৰনেল এণ্ড এক্সটাৰ্নেল ভেলু অফ কাৰেঞ্চি। এতিয়া নোটৰ যিটো এক্সটাৰ্নেল বাহ্যিক আৰু আভ্যন্তৰীণ যিটো ভেলু মূল্য সেই মূল্যটো কি হৈছে? ফিক্সড হৈ থাকে। কাৰ বাবে থাকে? যিহেতু নোটটো অকল চেণ্ট্ৰেল বেংকে ছপা কৰে। গতিকে যদি ভেলুটো চেঞ্জ হৈ থাকে বাহ্যিক ভেলু আভ্যন্তৰীণ ভেলু এইটো যদি চেঞ্জ হৈ থাকে তেতিয়াহ'লে কি হৈছে? সি মুদ্ৰা হিচাপে কেতিয়াও গ্ৰহণযোগ্য নহ'ব। গতিকে চেণ্ট্ৰেল বেংকে অকল মুদ্ৰা ছপা কৰাৰ বিভিন্ন সুবিধা নিশ্চয় আছে। সেই সুবিধাখিনি আমি থাওকতে ক'লোঁ। নেক্সট যিটো ফাংচন কেন্দ্ৰীয় বেংকৰ নেক্সট যিটো ফাংচন সেইটো আমি চাওঁ। সেইটো হ'ল বেংক টু দ্য গভৰ্ণমেণ্ট। অৰ্থাৎ কেন্দ্ৰীয় বেংক হৈছে কি? চৰকাৰৰ বেংক। কথাটো মনত ৰাখিব লাগিব। বেংকটো কি? চেণ্ট্ৰেল বেংক হ'ল চৰকাৰৰ বেংক। এতিয়া চেণ্ট্ৰেল বেংক চৰকাৰৰ বেংক হোৱাৰ বাবে মানে চেণ্ট্ৰেল বেংকৰ মানে কেন্দ্ৰীয় বেংকটো কি হৈছে? চৰকাৰৰ বেংকাৰ। আমি বেংকাৰ টু দ্য গভৰ্ণমেণ্ট। চৰকাৰৰ ই কি হৈছে? চৰকাৰৰ যিবিলাক লেনদেন চৰকাৰৰ যি নগদ জমা সেইবিলাক কোনে সংৰক্ষণ কৰে? কেন্দ্ৰীয় বেংকে সংৰক্ষণ কৰে। কেন্দ্ৰীয় বেংকত সেইখিনি থাকে। মানে চৰকাৰৰ যিটো চলিত একাউণ্ট হয় সেই চলিত জমা হয় সেই চলিত জমাৰ নগদ যিখিনি বেলেঞ্চ হয় কেছ বেলেঞ্চ যিখিনি সেই কেছ বেলেঞ্চখিনি কোনে মেইনটেইন কৰে? ৰিজাৰ্ভ বেংকে মেইনটেইন কৰে। এতিয়া আমি চাওঁ কেনেকৈনো ই বেংকাৰ টু দ্য গভৰ্ণমেণ্ট হয়। চৰকাৰৰ বেংক কেনেকৈ হয়? ইট মেইনটেইনছ অল বেংকিং বিজনেছ অফ দ্য গভৰ্ণমেণ্ট। অৰ্থাৎ চৰকাৰৰ সকলো ব্যৱসায়িক যি লেনদেন কোনে মেইনটেইনছ কৰে? চেণ্ট্ৰেল বেংকে কৰে। প্ৰথম কথা। নেক্সট আহিলে ইট মেইনটেইনছ কাৰেণ্ট একাউণ্ট ফৰ কিপিং দেয়াৰ কেছ বেলেঞ্চেছ। আৰু কি কৰে? চেণ্ট্ৰেল বেংকে মানে কেন্দ্ৰীয় বেংকে কি কৰে? চৰকাৰৰ চলিত যি নগদ জমা সেইখিনি তেওঁলোকে কি কৰে? মেইনটেইনছ কৰে। নেক্সট আহিলে ইট একচেপ্টছ ৰিচিভছ এণ্ড মেক্স পে'মেণ্টছ দ্য গভৰ্ণমেণ্ট। ই মানে কি কৰে? চৰকাৰৰ হৈ কেন্দ্ৰীয় বেংকে কি কৰে? চৰকাৰৰ হৈ ৰিচিভ কৰে আকৌ কি হয়? চৰকাৰৰ হৈ পৰিশোধ কৰে। এই দুয়োটা কাম কোনে কৰে? কেন্দ্ৰীয় বেংকে কৰে চৰকাৰৰ হৈ। নেক্সট ইট গিভছ লোন এণ্ড এডভান্স টু দ্য গভ। চৰকাৰক আকৌ ই কি হৈছে? সময়মতে লোন দিয়ে ঋণ দিয়ে আকৌ সময়মতে ই কি কৰে? বিভিন্ন ধৰণৰ
চৰকাৰক বিভিন্ন ধৰণে সহায় কৰে মুদ্ৰাৰ ছপা কৰি পেলাই। আমি জানো আদেশী মুদ্ৰাৰ ক্ষেত্ৰত কেনেকৈ চৰকাৰৰ আদেশত বা বিভিন্ন দেশৰ যদি পৰিস্থিতি ধৰি ল'লোঁ আমি যিকোনো ধৰণৰ অলপ সংকটজনক পৰিস্থিতিত কি হয় চৰকাৰে মুদ্ৰা ছপা কৰিবলগীয়া হয়, তেতিয়া কি হৈছে কেন্দ্ৰীয় বেংকে চৰকাৰৰ আদেশত মুদ্ৰা ছপা কৰি দিয়ে, যিটোক আমি আদেশী মুদ্ৰা বুলি কওঁ। এতিয়া নেক্সট আহিলে ইট পাৰ্চেজ ফৰেইন মানি। আকৌ কি হয় যি বৈদেশিক মুদ্ৰা কোনে ক্ৰয় কৰে? চেণ্ট্ৰেল বেংকে ক্ৰয় কৰে চৰকাৰৰ বাবে। গতিকে এইখিনি গুৰুত্বপূৰ্ণ কথা। ইয়াৰ লগতে কি হয় বেংকাৰ টু দ্য গভৰ্ণমেণ্ট বুলি কওঁতে আৰু কিছুমান কথা আহে যে কেন্দ্ৰীয় বেংকে কেনেকৈ চৰকাৰৰ কি হৈছে বিভিন্ন ধৰণৰ পলিচি, বিশেষকৈ আমি দেখিছোঁ ডেফিচিট ফাইনেন্সৰ সময় মানে বিত্তীয় ঘাটি যেতিয়া হয় তেতিয়া কি কৰিব সেই সম্পৰ্কে কেন্দ্ৰীয় বেংকে কি কৰে নীতি নিৰ্ধাৰণ কৰে, মৌদ্ৰিক নীতি নিৰ্ধাৰণ কৰে। মানি ডিভেলুৱেশ্যন যদি হয়, মুদ্ৰাৰ যদি অৱমূল্যায়ন হয়, সেই সম্পৰ্কে কি কৰিব চেণ্ট্ৰেল বেংকে নীতি নিৰ্ধাৰণ কৰিব চৰকাৰৰ হৈ। ঠিক তেনেকৈ ফৰেইন পলিচি সম্পৰ্কতো কি কৰে কেন্দ্ৰীয় বেংকে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে। গতিকে আমি দেখিলোঁ যে বেংকাৰ টু দ্য গভৰ্ণমেণ্ট এইটো এটা অন্যতম কাৰ্য হ'ল চেণ্ট্ৰেল বেংকৰ। নেক্সট আহিলে বেংকাৰ্ছ বেংক এণ্ড ছুপাৰভিজৰ। এতিয়া আমি চাওঁ যে দেশ এখনত বিভিন্ন ধৰণৰ কি হৈছে কমাৰ্চিয়েল বেংক আছে, অৰ্থাৎ বাণিজ্যিক বেংক আছে। গতিকে এই বাণিজ্যিক বেংকবিলাকৰ অৰ্থাৎ বাণিজ্যিক বেংকবিলাকৰ পিতৃ বুলি ক'লেও আমি বেয়া নহয়, যে তেওঁলোকৰ সেইকাৰণে এপেক্স বেংক বুলিও কয়। তেওঁলোকৰ মানে মুৰব্বী কোন? চেণ্ট্ৰেল বেংক। প্ৰতি দেশখনৰ গোটেই বেংকবিলাকৰ মুৰব্বী হ'ল চেণ্ট্ৰেল বেংক, মানে কেন্দ্ৰীয় বেংক। গতিকে এই কেন্দ্ৰীয় বেংক যে তেওঁলোকৰ মুৰব্বী হৈ তেওঁলোকে কেন্দ্ৰীয় বেংকে কি কৰে? এতিয়া আমি প্ৰথম এটা কথা জানো যে কমাৰ্চিয়েল বেংক আৰু চেণ্ট্ৰেল বেংক এই দুয়োটাৰ মাজত ডিফাৰেঞ্চ আছে। প্ৰথম আমি থাউকতে মাজত কথাটো কৈ গৈছোঁ যে কমাৰ্চিয়েল বেংকে সদায় কি হৈছে প্ৰফিটৰ বাবে মানে লাভৰ বাবে ব্যৱসায় কৰে কমাৰ্চিয়েল বেংকে, কিন্তু চেণ্ট্ৰেল বেংকে কি নকৰে? ব্যৱসায় নকৰে। চেণ্ট্ৰেল বেংকৰ উদ্দেশ্য ব্যৱসায় নহয়। নেক্সট আমি আৰু এটা কথা চাওঁ যে কেন্দ্ৰীয় বেংকে কি কৰে? নোট ছপা কৰিব পাৰে, কিন্তু বাণিজ্যিক বেংকে নোট ছপা কৰিব নোৱাৰে। এতিয়া আমি দেখিলোঁ যে চেণ্ট্ৰেল বেংক আৰু বাণিজ্যিক বেংকৰ এনেকুৱা ধৰণৰ বিভিন্ন পাৰ্থক্য আছে, কিন্তু এটা কথা আমি মন কৰিব লাগিব যে চেণ্ট্ৰেল বেংকৰ আণ্ডাৰতহে কি হৈছে বাণিজ্যিক বেংকবোৰ পৰিচালিত হৈ থাকে। এতিয়া আমি কৈছোঁ যে প্ৰতি বেংকৰে কি হৈছে মুৰব্বী কোন? চেণ্ট্ৰেল বেংক। কেনেকৈ হয় আমি চাওঁ। ফাৰ্ষ্টটো আহিলে কাষ্টডিয়ান অফ কেছ ৰিজাৰ্ভ। আমি জানো যে নগদ সংৰক্ষণ অনুপাত। আমি যেতিয়া কি হৈছে এজন ব্যক্তিয়ে বেংক এটাত জমা থয়, তেওঁ সঞ্চয় কৰে বা যিটো আমি ডিমাণ্ড ডিপ'জিট বুলি কওঁ, মানে চাহিদা আমানত ডিমাণ্ড ডিপ'জিট কৰে, তেতিয়া কি হৈছে বেংকটোৱে যিখিনি টকা সঞ্চয় কৰে তাৰ এটা ৰেচিঅ' এটা নিম্নতম অংশ কি কৰিব লাগে? ৰিজাৰ্ভ বেংকত জমা ৰাখিব লাগে, যিটো কোৱা হয় নগদ সংৰক্ষণ পুঁজি। এতিয়া আমি দেখিছোঁ প্ৰতিটো কমাৰ্চিয়েল বেংকে তেওঁলোকৰ যি নিৰ্দিষ্ট জমা থাকিব সেই নিৰ্দিষ্ট জমাৰ এটা অনুপাত কি কৰিব লাগিব? কেন্দ্ৰীয় বেংকত জমা ৰাখিব লাগিব, আৰু সেইটোকে কোৱা হয় কেছ ৰিজাৰ্ভ ৰেচিঅ' অৰ্থাৎ নগদ সংৰক্ষণ অনুপাত। এতিয়া এই নগদ সংৰক্ষণ অনুপাতটো তেওঁলোকে যিহেতু ৰাখে, সেই প্ৰতিটো বেংকৰ দেশ এখনৰ প্ৰতিটো বেংকৰ কি হৈছে নগদ সংৰক্ষণ অনুপাত যিটো বা নগদ সংৰক্ষণ হিচাপে যিখিনি পইচা জমা ৰাখে, সেই জমা পুঁজিৰ মূল যি ৰক্ষা কৰে বা পুঁজিটো সঞ্চয় কৰি কোনে ৰাখে? মানে কাষ্টডিয়ান হয় কোন? ৰিজাৰ্ভ বেংক হয়। গতিকে ৰিজাৰ্ভ বেংকে কি হৈছে কমাৰ্চিয়েল বেংকবিলাকৰ নগদ সংৰক্ষণ পুঁজি সঞ্চয় কৰি ৰাখে। প্ৰথম কথা। নেক্সট আহিলে লেণ্ডাৰ অফ দ্য কেছ ৰিজৰ্ট। এতিয়া আমি চাওঁ যে প্ৰতিটো ব্যৱসায়িক বেংকৰ শেষ আশ্ৰয়দাতা মানে শেষ ঋণদাতা কোন হয়? কেন্দ্ৰীয় বেংক। কেনেকৈ হয়? এতিয়া আমি ক'লোঁ যে নগদ সংৰক্ষণ পুঁজি কোনে জমা কৰি ৰাখে? চেণ্ট্ৰেল বেংকত কি হৈছে ব্যৱসায়িক বেংকে জমা কৰি ৰাখিবলৈ বাধ্য। এটা নিৰ্দিষ্ট সীমা চেণ্ট্ৰেল বেংকে ঠিক কৰি দিয়ে, কেছ ৰিজাৰ্ভ ৰেচিঅ' ইমানটো ৰাখিব লাগিব, আৰু সিমানখিনি কি হৈছে চেণ্ট্ৰেল বেংকত জমা হৈ থাকে। সেই পুঁজিখিনি জমা হৈ থকাৰ বাবে যদি কিবা কাৰণত কি হৈছে ব্যৱসায়িক বেংকবিলাক দেউলীয়া হয় বা ব্যৱসায়িক বেংক যিকোনো ধৰণৰ সমস্যাত পৰে, তেতিয়া তেওঁলোকক কি কৰে? শেষ আশ্ৰয়দাতা হিচাপে কোনে আশ্ৰয় দিয়ে? তেওঁলোকক কোনে সহায় কৰে? কেন্দ্ৰীয় বেংকে সহায় কৰে। সেইকাৰণে কি হৈছে যে কোনো বেংক এটা যাতে দেউলীয়া হৈ যাব নালাগে, তেওঁলোকৰ সেইকাৰণে মিনিমাম কেছ ৰিজাৰ্ভ ৰেচিঅ' কি হৈছে যদি চেণ্ট্ৰেল বেংকত তেওঁলোকে সংৰক্ষণ কৰি থয়েই, যদি নহয় সংৰক্ষণ কৰেই। গতিকে সেই বিপদৰ সময়ত সহায় কোনে কৰে? তেতিয়াহ'লে কেন্দ্ৰীয় বেংকে কৰে।
নেক্সট হ'ল ক্লিয়াৰিং হাউচ। এইটোতো আকৌ সেই কেছ ৰিজাৰ্ভ কথাটোৱে আহিলে যে ইয়াত কি হয়, ক্লিয়াৰিং হাউচে এই কথাটো বুজাইছে যিহেতু নগদ সংৰক্ষণ পুঁজি কোনে জমা ৰাখে, চেণ্ট্ৰেল বেংকে জমা ৰাখে। গতিকে দেশ এখনৰ প্ৰতিটো বেংকৰ তন্ন হিচাপ কাৰ ওচৰত থাকে, ৰিজাৰ্ভ বেংকৰ ওচৰত থাকে। গতিকে যিকোনো ধৰণৰ আদান প্ৰদান বা যিকোনো ধৰণৰ বেংকবিলাকৰ মাজত পাৰস্পৰিক বিবাদ বা বেংকবিলাকৰ যিকোনো ধৰণৰ সমস্যাৰ সমাধান কোনে কৰে, ৰিজাৰ্ভ বেংকে কৰে। গতিকে এইকেইটা হ'ল ইয়াৰ গুৰুত্বপূৰ্ণ কাৰ্য। নেক্সটটো চাওঁ আমি কণ্ট্ৰলাৰ অফ মানি ছাপ্লাই এণ্ড ক্ৰেডিট। মুদ্ৰাৰ যোগান আৰু ঋণ নিয়ন্ত্ৰণ কোনে কৰে, কেন্দ্ৰীয় বেংকে কৰে। এইটো এটা কেন্দ্ৰীয় বেংকৰ গুৰুত্বপূৰ্ণ কথা আৰু ই এটা বহুত দীঘল ব্যাখ্যা কৰিবলগীয়া বিষয় হয়। গতিকে এই বিষয়টো আমি নেক্সট ভিডিঅ'ত অকলে আলোচনা কৰিম। আজি আমি জাষ্ট পইণ্টখিনি কওঁ যে যিহেতু মুদ্ৰা সৃষ্টি কোনে কৰে, মুদ্ৰা সৃষ্টি কৰে কেন্দ্ৰীয় বেংকে। গতিকে মুদ্ৰা সৃষ্টি কেন্দ্ৰীয় বা মুদ্ৰা ছপা কৰি নোট ছপা কৰে কেন্দ্ৰীয় বেংকে, অৰ্থাৎ মুদ্ৰাৰ যোগান কোনে ধৰে, কেন্দ্ৰীয় বেংকে ধৰে। এতিয়া এই মুদ্ৰাৰ যোগান কি পদ্ধতিৰে কেনেকৈ ধৰিব, মানে মুদ্ৰাৰ যোগান বৃদ্ধি কৰিলে চৰকাৰে কি নীতি গ্ৰহণ কৰিব, আকৌ মুদ্ৰাৰ যোগান যদি হ্ৰাস কৰিবলগীয়া হয় তেনে কি নীতি গ্ৰহণ কৰিব। নেক্সট আহিলে ঋণ নিয়ন্ত্ৰণ। আমি জানো যে ঋণ সৃষ্টিৰ জৰিয়তে কোনে মুদ্ৰাৰ যোগান বৃদ্ধি কৰে, ব্যৱসায়িক বেংকে। গতিকে ব্যৱসায়িক বেংকৰ ঋণ কেনেকৈ নিয়ন্ত্ৰণ কৰিব, কি পদ্ধতি অৱলম্বন কৰিব, সেই সম্পৰ্কে কোনে সিদ্ধান্ত গ্ৰহণ কৰে, কেন্দ্ৰীয় বেংকে সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়া এই গোটেই মানি ছাপ্লাই এণ্ড ক্ৰেডিট কণ্ট্ৰল, এই গোটেই ব্যৱস্থাটোত চৰকাৰে বিভিন্ন ধৰণৰ পদ্ধতি গ্ৰহণ কৰে। তাৰ ভিতৰত ৰেপো ৰেট, বেংক ৰেট, অপেন মাৰ্কেট অপাৰেশ্যন, লিগেল ৰিজাৰ্ভ ৰিকুৱাৰমেণ্টছ, নেক্সট মাৰ্জিন ৰিকুৱাৰমেণ্ট, এই গোটেইখিনি কি হৈছে পদ্ধতি তেওঁলোকে অৱলম্বন কৰে। গতিকে এই পদ্ধতিবোৰ কি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিবলৈ চেষ্টা কৰিম। নেক্সট চেণ্ট্ৰেল বেংকৰ কাৰ্য হৈছে কাষ্টডিয়ান অফ ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভ। অৰ্থাৎ কেন্দ্ৰীয় বেংকে কি কৰে, যিবিলাক বৈদেশিক মুদ্ৰা, সেই বৈদেশিক মুদ্ৰাখিনি কেন্দ্ৰীয় বেংকে কি কৰে, জমা কৰি ৰাখে। এইটো হ'ল তেওঁলোকৰ এটা অন্যতম কাৰ্য। নেক্সট আদাৰ্ছ ফাংচনছ কিছুমান আমি ক'ব পাৰোঁ। কেন্দ্ৰীয় বেংকে কি হৈছে, মুদ্ৰা ছপা কৰে, বেংক হিচাপে কাম কৰে, গভৰ্ণমেণ্টৰ মুৰব্বী হিচাপে কাম কৰে। এই কামখিনি কৰাৰ উপৰিও কেন্দ্ৰীয় বেংকে কিছুমান এনেকুৱা ধৰণৰ কাৰ্য কৰে যিবিলাক কাৰ্যৰ লগত বিশেষভাৱে গভৰ্ণমেণ্ট জড়িত থাকে বা দেশৰ মৌদ্ৰিক নীতি গ্ৰহণ কৰাত যিবিলাকে কি কৰে, সহায় কৰে। এতিয়া তেনেকুৱা ধৰণৰ এতিয়া ফৰেইন যিবিলাক পলিচি, মানে বৈদেশিক যিবিলাক নীতি, বৈদেশিক নীতিৰ ক্ষেত্ৰত কি হৈছে, কেন্দ্ৰীয় বেংকে চিন্তা চৰ্চা কৰে। যেনেকৈ ৱৰ্ল্ড বেংকৰ লগত বিভিন্ন ধৰণৰ নীতি গ্ৰহণ কৰাৰ ক্ষেত্ৰত কি হৈছে, কেন্দ্ৰীয় বেংকে সিদ্ধান্ত গ্ৰহণ কৰে। ৱৰ্ল্ড বেংক, IMF, ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, তাৰপিছতে সেইবিলাকৰ কি হৈছে, যিবিলাক নীতি নিৰ্ধাৰণ বা কেনেকৈ তেওঁলোকৰ লগত সহযোগ কৰিব, এই কথাবিলাকতো কি হৈছে, কেন্দ্ৰীয় বেংকে বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয়। নেক্সট কেন্দ্ৰীয় বেংকে আৰু কিছুমান কাম কৰে, দেশ এখনৰ অৰ্থনীতিৰ সম্পূৰ্ণ যিবিলাক ষ্টেটিষ্টিক্স, পৰিসংখ্যা, সেইবিলাক তেওঁলোকে কালেক্ট কৰে, সেইবিলাকৰ ওপৰত চিন্তা চৰ্চা কৰে, সেইবিলাকৰ ওপৰত পত্ৰিকা প্ৰকাশ কৰে। নেক্সট তেওঁলোকে আৰু কি কৰে, বিভিন্ন ধৰণৰ গৱেষণা কৰে যে দেশ এখনৰ অৰ্থনীতিৰ উন্নয়নৰ বাবে দেশখনত কেনেকুৱা ধৰণৰ মৌদ্ৰিক নীতিৰ প্ৰয়োজন হয় বা কি ধৰণৰ নীতি গ্ৰহণ কৰিব, সেই সম্পৰ্কেও কি কৰে, কেন্দ্ৰীয় বেংকে বিভিন্ন কাৰ্য সম্পাদন কৰে। গতিকে আমি এই গোটেই আলোচনাখিনিৰ পৰা এটা কথা দেখিলোঁ যে কেন্দ্ৰীয় বেংক কি হৈছে, দেশ এখনৰ বিত্তীয় অনুষ্ঠানবিলাকৰ মুৰব্বীয়েই নহয়, দেশ এখনৰ সম্পূৰ্ণ অৰ্থনীতি কেনেদৰে অৰ্থনীতিৰ উন্নয়ন হ'ব বা দেশ এখনৰ কেনেদৰে অৰ্থনীতি সুস্থিৰ হৈ থাকিব, এই সকলো ধৰণৰ আলোচনা কোনে কৰে বা সকলো ধৰণৰ আলোচনাৰ ক্ষেত্ৰত, সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কেন্দ্ৰীয় বেংকে মুখ্য ভূমিকা গ্ৰহণ কৰে। ঠিক আছে, কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীখিনি ইমানেই। নেক্সট আমি আলোচনা কৰিম কেন্দ্ৰীয় বেংকে কেনেকৈ ঋণ নিয়ন্ত্ৰণ কৰে আৰু কেনেকৈ মুদ্ৰাৰ যোগানত কি নীতি গ্ৰহণ কৰি মুদ্ৰাৰ যোগান হ্ৰাস বৃদ্ধি কৰে, সেই সম্পৰ্কে আলোচনা কৰিম। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।